নমস্কাৰ বন্ধু বান্ধৱীসকল তথা অভিভাৱকসকল আজি মই আন এটা নতুন ভিডিঅ' আপোনালোকলৈ উপহাৰ হিচাপে আগবঢ়াইছো যে এজন ভাল ষ্টুডেন্ট হ'বলৈ হলে তেওঁৰ কি গুণ থাকিব লাগে সেই সন্দৰ্ভত মই আজি এটা ভিডিঅ' অভিজ্ঞতা ভিত্তিত সাজি উলিয়াবলৈ যত্ন কৰিছো আহকচোন আমি ভিডিঅ'টো অলপ উপভোগ কৰো যাতে আমাৰ ছাত্ৰ ছাত্ৰী বিলাকৰ ভৱিষ্যত ভাল ছাত্ৰ ছাত্ৰী হোৱাত সহায় কৰে প্ৰথমতে মই ছাত্ৰ বা ছাত্ৰীজনক ক'ব খুজিছো যে ডিউটিজ অফ এ ষ্টুডেন্ট ষ্টুডেন্টৰ যিবিলাক কৰ্তব্য তাৰ ভিতৰত প্ৰথমতে হ'ব লাগিব ষ্টাডি ইজ দ্য ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ডিউটি অফ ষ্টুডেন্টছ আমি যিয়ে কৰোঁ নকৰোঁ যিহেতুকে আমি এজন ছাত্ৰ বা ছাত্ৰী গতিকে ষ্টাডি ইজ দ্য ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এটো আমালোকৰ কি হ'ব লাগিব ষ্টাডিটো অধ্যয়নটো আমালোকৰ প্ৰথম কৰ্তব্য হ'ব লাগিব আমি যি কৰোঁ নকৰোঁ প্ৰথম কথা হ'ল আমি অধ্যয়নৰত হৈ থাকিব লাগিব আমি যিকোনো স্কুলৰে হওক বা যিকোনো আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি জড়িত সেইবিলাকৰ কিতাপ পত্ৰ ইত্যাদি পঢ়া শুনা আমাক বেছি কৰি মনোযোগী হ'ব লাগিব অধ্যয়নত আমাক বেছি কৰি মনোযোগ দিব লাগিব দ্বিতীয়তে পাংচুৱেল এণ্ড ৰেসপেক্টফুল সেই ছাত্ৰজন বা ছাত্ৰীজনী কি হ'ব লাগিব পাংচুৱেল হ'ব লাগিব নিয়মানুৱৰ্তিতা যিটো নিয়ম অনুসাৰে নিয়মৰ কাম সময়ৰ সঠিক সময়ৰ ব্যৱহাৰ কৰি সঠিক সময়মতে তেওঁলোকৰ যিবিলাক কাৰ্য আছে ঘৰুৱা কাৰ্য হওক বা লিখা বিলাই হওক বা স্কুলত যোৱাৰ সময়ে হওক বা যিখিনি সময়ত মোক খাব লাগে পঢ়িব লাগে বা স্কুলত যাব লাগে যিখিনি সময়ত মই স্কুলৰ পৰা উভতিব লাগে সেইখিনি আমাক কি কৰিব লাগিব পাংচুৱেলিটি মেইনটেইন কৰিব লাগিব আমাৰ নিয়ম নীতিখিনি নিয়মানুৱৰ্তিৰ ভিত্তিত আমাক চলিব লাগিব আৰু ৰেসপেক্টফুল হ'ব লাগিব সন্মানীয় হ'ব লাগিব যাতে তোমাৰ ব্যৱহাৰত যাতে সকলোৱে তোমাৰ প্ৰতি এটা শ্ৰদ্ধা ভাৱ থাকে আৰু তুমি সকলোকে সন্মান দিয়াৰ কাৰণে যত্ন কৰিব লাগিব তেতিয়াহে আমি এজন ভাল ছাত্ৰ বা ছাত্ৰী হিচাপে নিজকে গঢ় দিব পাৰিম তৃতীয়তে মই ক'ব খুজিছো যে গুড বিহেভিয়াৰ যে আমাৰ যিটো আচৰণ আমাৰ যিটো অভ্যাস সেইখিনি কি হ'ব লাগিব ভাল আচৰণ হ'ব লাগিব সকলোৰে প্ৰতি ডাঙৰৰ প্ৰতি যিখিনি হ'ব লাগে সৰুৰ প্ৰতি সেইখিনি মৰম শ্ৰদ্ধা ইত্যাদি থাকিব লাগিব স্কুলত আমি যেতিয়া যাম শিক্ষকক যেনেকৈ আমি আচৰণ কৰোঁ আমাতকৈ যিবিলাক সৰু ক্লাছত আছে তেওঁলোককো আমি তেনেকুৱাকৈ সেই সৰু ছাত্ৰ ছাত্ৰীবিলাককো শ্ৰদ্ধা কৰিব লাগিব তেওঁলোকক বেছি কৰি মৰম কৰিব লাগিব বিহেভখিনি আমাৰ ভাল হ'ব লাগিব চতুৰ্থতে মই ক'ব বিচাৰিছো অবে অল দ্য টিচাৰ্ছ ডিছঅবে হ'ব নালাগে অবে সকলো শিক্ষক তথা শিক্ষয়িত্ৰীৰ স্কুলখনত যিবিলাক কৰ্মচাৰীবিলাক আছে শিক্ষক শিক্ষয়িত্ৰী নতুবা আমাৰ ফৰগ্ৰেডৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতি এটা ভাল ধাৰণা তেওঁলোকৰ প্ৰতি এটা বাধ্যৰ ছাত্ৰ হ'ব লাগিব তেওঁলোকৰ যিবিলাক নিয়ম নীতি তেওঁলোকৰ যিবিলাক কথা বতৰা তেওঁলোকৰ যিবিলাক নীতি নিয়ম স্কুলত বনাই দিয়ে বা তেওঁলোকে যিবিলাক কথা বতৰা কয় সেইবিলাক আমি শুনিবলৈ বাধ্য সেইবিলাক আমি মানিবলৈ বাধ্য হ'ব লাগিব তেতিয়াহে আমি নিজকে এজন ভাল ছাত্ৰ বা ছাত্ৰী হিচাপে গঢ় দিব পাৰিম পঞ্চমতে মই ক'ব খুজিছো মেইনটেইন ডিসিপ্লিন ইন দ্য ক্লাছ এজ ৱেল এজ স্কুল যেতিয়া মই ক্লাছত থাকিম শ্ৰেণীকোঠাত থাকিম তেতিয়া শ্ৰেণীকোঠাৰ যিবিলাক অনুশাসন আছে শ্ৰেণীকোঠাৰ যিবিলাক ডিসিপ্লিন আছে নিয়ম নীতি আছে সেইবিলাক মই যাতে মানি চলিব পাৰোঁ তাৰ প্ৰতি মোক কি কৰিব লাগিব ছাত্ৰজনক নজৰ দিব লাগিব ক্লাছত সোমোৱাৰ লগে মই ভালদৰে বহিব লাগে মোৰ যিখিনি জায়গা সেইখিনি জায়গাত মই ভালদৰে থাকিম ছাৰৰ কথাখিনি মই ভালদৰে শুনিম কাৰো লগত কোনো ধৰণৰ কোনো দুষ্টামি নকৰোঁ ছাৰে কোৱা কথাখিনি মনোযোগ বেছি কৰি দিম কাকো ডিষ্টাৰ্ব যাতে মোৰ দ্বাৰা যাতে ইহঁতৰ কোনো ক্ষতি নহয় যিখিনি ডিসিপ্লিন আছে নিয়ম নীতি আছে কিবা কাৰণ মোক উঠি যাব লগা হ'লে ছাৰৰ পৰা মই কি কৰিম আস্কিং পাৰমিশ্যন তেওঁৰ পৰা অনুমতি লৈহে মই যাম কিবা এটা মোক ছাৰে প্ৰশ্ন সুধিছে সেইখিনি মই তেওঁক ছাৰক সন্মান জনাই প্ৰশ্নখিনি উত্তৰ দিবলৈ চেষ্টা কৰিম তেনেকুৱাকৈ যদি আমি আচৰণখিনি আমি ঠিক কৰিব পাৰোঁ ডিসিপ্লিনখিনি যদি মানিব পাৰোঁ তেতিয়া কি হ'ম আমাৰ ছাৰৰ প্ৰতিও আমাৰ এটা ভাল ধাৰণা আহিব আৰু ছাৰো আমাক ভাল পাব শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক ভাল পাব আমাক আৰু আমি ভৱিষ্যত কি হ'ম ভাল ছাত্ৰ বা ছাত্ৰী হিচাপে পৰিগণিত হ'ব পাৰিম আৰু 6 নম্বৰত মই ক'ব বিচাৰিছো কিপ দ্য স্কুল নিট এণ্ড ক্লিন যিহেতু স্কুলখনে ছাত্ৰসকলৰ স্কুল এখন বিদ্যালয় এখনে কি তেওঁলোকৰ এটা অনুষ্ঠান এনেকুৱা এটা অনুষ্ঠান য'ত বিদ্যাৰ মন্দিৰ বুলি কোৱা হয় সেইখিনি নিজৰ ঘৰৰ নিচিনাকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাটো এজন ছাত্ৰ বা ছাত্ৰীৰ
বিশেষভাৱে এইটো এটা কৰ্তব্যত পৰে অতিকৈ আৱশ্যকীয় স্কুলত আমি অযথা লেতেৰা বস্তু কিবা খাইছোঁ সেই পেকেটখিনি তাতে পেলাই থৈছোঁ ক্লাছৰুমত চকলেটৰ কিবা কিবি পেলাই থৈছোঁ সেইখিনি বেয়া দেখে এজন ভাল ছাত্ৰ ছাত্ৰীয়ে সেইখিনি কাম নকৰে তেওঁ ঘৰৰ নিচিনাকৈ নিজৰ স্কুলটোকো নিজৰ বিদ্যালয়খনকো ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব ঘৰ যেনেকৈ আমি পৰিষ্কাৰ ৰাখিবলৈ যত্ন কৰোঁ ঠিক সেইদৰে বিদ্যালয়খন আমাৰ আপন ঘৰ হিচাপে সেইখনকো আমি চাফা ৰখাটো এজন ভাল ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য আৰু সদয় শেষত মই এজন ভাল ছাত্ৰ ছাত্ৰীৰ গুণ হিচাপে মই 7 নম্বৰত ক'ব খুজিছোঁ হেল্পফুল নেচাৰ হ'ব লাগিব ছাত্ৰ বা ছাত্ৰীজনৰ হেল্পফুল সদায় সহায়কাৰী মানে স্কুলত থকা অৱস্থাত হওক বা ঘৰতে হওক বা কিবা কাৰণত কোনো এজন ছাত্ৰৰ আজি এটা কলম তেওঁ আনিবলৈ বা লৈ যাবলৈ পাহৰি গৈছে বা ছাৰহঁতে ক্লাছত কিবা এটা ইম্পৰ্টেণ্ট নোটছ দি আছে সেই ছাত্ৰজন বা ছাত্ৰীজনীৰ মানে কলমটো নাই বা কিবা এটা কপি নাই যদি তোমাৰ থাকে তেনেকুৱা ধৰণৰ সুবিধা যে মোৰতো দুটা আছে বন্ধু তুমি এটা লোৱা এনেকুৱা ধৰণৰ হেল্প বা তোমাতকৈ সি অলপ পঢ়া শুনাত কম হ'ব পাৰে তেওঁ অলপ বুজিবলৈ তেওঁৰ অলপ অসুবিধা হ'ব পাৰে তুমি যদি পাৰা যেতিয়া ক্লাছ নাথাকিব তেওঁক অলপ সহায় কৰি দিয়া যে আমি ক্লাছতো এনেকুৱাকৈ ছাৰে বুজাইছে মই বস্তুখিনি এনেধৰণে বুজিছোঁ আহাচোন তোমাক অলপ বুজাই দিওঁ তোমাৰ যাতে সুবিধা হয় এনেকুৱা সদায় কি কৰিব লাগিব হেল্পফুল নেচাৰখিনি থাকিব লাগিব এইখিনি থাকিলে আমি কি হ'ব পাৰিম এজন ভাল ছাত্ৰ ছাত্ৰী হিচাপে নিজকে গঢ় দিব পাৰিম আৰু নিজৰ ভৱিষ্যতৰ যিখিনি কেৰিয়াৰ সেইখিনি আমি ভালদৰে মানে গঢ় লৈ তোলাত আমাৰ সহায় হ'ব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা বন্ধু বান্ধৱসকল মই আপোনালোকলৈ এই ভিডিঅ'টো উপহাৰ হিচাপে আগবঢ়ালোঁ যদি আপোনালোকৰ ভাল লাগে বেছি কৰি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ